হাই ফ্ৰেণ্ডছ, যিকোনো ফল্ডাৰ বা ডিসপ্লেৰ পিন যদি আমাৰ ভাঙি যায়, কেতিয়াবা উঠাওতে বা বহাওতে পিন ভাঙি যায়, কিন্তু সেই পিনটো কেনেকৈ ৰিপেয়াৰিং কৰিব পাৰি অতি কম সময়ৰ ভিতৰতে। কিছুমানে আৰু ভাবে কি পিনটো যেহেতু ভাঙিলে ফল্ডাৰটো চেঞ্জ কৰিব লাগিব, কিন্তু ফ্ৰেণ্ডছ পিন ভাঙিলেও ফল্ডাৰ চেঞ্জ কৰিব নালাগে। যদি আপোনালোকৰ ওচৰত এনে বেয়া ফল্ডাৰ থাকে, তাৰ পৰা পিনটো উঠাই পেলাই ইয়াত বহাব পাৰি অতি কম সময়ৰ ভিতৰতে চল্ডাৰিং আইৰণৰ সহায়ত। এয়া দেখিছে, মই চল্ডাৰিং আইৰণৰ ওপৰত পাত্তা পাত ৰাখিছোঁ আৰু পিনটো আমি ইয়াৰ পৰা বেয়া পিনটো আমি ইয়াৰ পৰা উঠাই দিম। ইয়া দেখিলে ফ্ৰেণ্ডছ, আমি বেয়া পিনটো উঠাই দিলোঁ। উঠাই দি পেলাই সেইখিনি অলপ ভালদৰে চাফা কৰি ল'ম। তাৰপিছত আমি আৰু বেয়া ডিসপ্লে বা ফল্ডাৰৰ পৰা পিনটো উঠাই পেলাই ইয়াত লগাই পেলাই আমি চলিব পাৰিম। ইয়াত অলপ পেষ্ট লগাই দিছোঁ। এতিয়া আমি ভালদৰে অলপ চাফা কৰি ইয়াত বেয়া ডিসপ্লেখন যে আছিলে তাৰ পৰা পিনটো উঠাই পেলাই ইয়াত লগাম। এইখিনি আমি ভালদৰে চাফা কৰি ল'ম। এয়া দেখিছে, এইখন ডিসপ্লে মোৰ বেয়া। ইয়াৰ পৰা পিনটো উঠাই পেলাই তাত আমি লগাম। এয়া দেখিছে, ইয়াৰ পৰা পিনটো উঠাই ল'লোঁ। উঠাই লৈ পেলাই এই পাত্তা পাতত এই পিনটো বহাই দিম। ইয়াত অকণমান পেষ্ট লগাই দিছোঁ। আৰু এতিয়া পিনটো তাত বহাই দিম। যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিলে পিনটো লগোৱা হৈ গ'ল। এতিয়া আমি ভালদৰে চাফা কৰি ল'ম। এয়া দেখিছে, আগৰ পিনটো যেনেকুৱাকৈ লগোৱা আছিলে চেম তেনেকুৱাকৈ লগোৱা হৈছে। চল্ডাৰিং আইৰণৰ সহায়ত চব কামে কৰিব পাৰি।